নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 7টা গুৰুত্বপূৰ্ণ খবৰ। এই 7টা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে মনোযোগ সহকাৰে চাই যাব। আৰু আপোনালোকে যদি এইটো চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰত আছে, চৰকাৰে কৰিলে ঘোষণা, বন্ধ হ'ল অনলাইন ক্লাছসমূহ। কেজিৰ পৰা পঞ্চম শ্ৰেণীলৈ নহয় অনলাইন ক্লাছ। চৰকাৰে কৰিছে এই ঘোষণা। ভাৰ্চুৱেল ক্লাছ অনুষ্ঠিত কৰা প্ৰসংগত অভিযোগ লাভ কৰাৰ পাছতে এই কথা ঘোষণা কৰিছে। ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক অৱস্থাত আঘাত অনাৰ অভিযোগ উঠিছিল। অৱশ্যে অসমত লোৱা নাই এই সিদ্ধান্ত। কৰ্ণাটক চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। স্বাস্থ্য খণ্ডৰ লগতে শিক্ষা জগতৰ অভিজ্ঞ ব্যক্তিৰ লগত এই প্ৰসংগত আলোচনা কৰাৰ পাছতে লোৱা হৈছে এই সিদ্ধান্ত। উল্লেখযোগ্য যে কৰোণাকেন্দ্ৰিক পৰিস্থিতিৰ বাবে কৰ্ণাটক শিক্ষানুষ্ঠানসমূহ মাৰ্চৰ পৰা বন্ধ হৈ আছে। যিৰ দ্বিতীয় নম্বৰ খবৰটো আলোচনা কৰিম, শীঘ্ৰে আৰম্ভ কৰিব 29টা বৃত্তিমূলক পাঠ্যক্ৰম। নিয়মীয়া বাৰ্তা 11 জুন। বৃত্তিগত শিক্ষাৰ অধিক সম্প্ৰসাৰিত কৰাৰ বাবে তৎপৰ হৈছে শিক্ষা বিভাগ। বৃত্তিগত শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলে যাতে সহজতে সংস্থাপিত তথা আত্মনিৰ্ভৰশীল হ'ব পাৰে তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি আজি অসম উচ্চতৰ মাধ্যমিকৰ শিক্ষা সংসদৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত মুক্ত বক্তা হিচাপে উপস্থিত থাকে আছাম স্কিল ডেভেলপমেণ্টৰ পৰিচালক সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীৰ লগতে বহুকেইটা ব্যক্তিগত প্ৰতিষ্ঠানৰ লগত জড়িত থকা বিষয়াসকল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত শিক্ষাৰ্থীসকলে কোনবোৰ বিষয় ল'লে ভৱিষ্যতে উপকৃত হ'ব তাৰ ওপৰতো বিতংভাৱে আলোচনা কৰা হয়। এই বৈঠকতে 29টা বৃত্তিমূলক পাঠ্যক্ৰম আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হয়। উল্লেখযোগ্য যে 16 জুনলৈ শিক্ষা সংসদৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব আন কিবা কোনো গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকৰ অন্তত শিক্ষা সংসদে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় সদৰি কৰাৰ সম্ভাৱনা আছে। তৃতীয় নম্বৰ খবৰ সৈতে আলোচনা কৰিম, বাগজানৰ অগ্নিকাণ্ডৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ। নিয়মীয়া বাৰ্তা 11 জুন। বাগজানৰ লেহিলান শিকাই বিগত কেইবাদিন ধৰি আতংকৰ সৃষ্টি কৰিছে। অগ্নিকাণ্ডৰ বাবে বহু জৈৱ বৈচিত্ৰ্য ধ্বংস হোৱা উপক্ৰম হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সোণোৱাল কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানকে ধৰি প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰিছে। মুখ্যমন্ত্ৰী সোণোৱালে সংবাদ মাধ্যমৰ আগত কয় যে বাগজানবাসী কোনো আগৰণতে প্ৰাপ্যৰ পৰা বঞ্চিত নহয়। এই সন্দৰ্ভত কেন্দ্ৰৰ লগত আলোচনা কৰা হৈছে। বাগজানবাসীৰ ক্ষয় ক্ষতিৰ উচিত প্ৰাপ্য দিয়া হ'ব। আনহাতে অগ্নিকাণ্ডৰ ঘটনা তদন্তৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালৰ। কাৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হ'ল তাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। 4 নম্বৰ খবৰটোত আছে, ঠিকাভিত্তিক শিক্ষকৰ অনিশ্চয়তা দূৰীকৰণ। শিক্ষামন্ত্ৰীৰ পদক্ষেপত আদৰণি মৰিগাঁও জিলা মাধ্যমিক ঠিকাভিত্তিক শিক্ষক সংস্থাৰ। নিয়মীয়া বাৰ্তা 11 জুন। অসমৰ প্ৰাদেশিক মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত ঠিকাভিত্তিক শিক্ষয়িত্ৰীসকলৰ চাকৰি অনিশ্চয়তাৰ দীৰ্ঘদিনীয়া সমস্যা বৰ্তমানৰ দূৰদৰ্শী শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 7 জুন তাৰিখে সংবাদমেল যোগে সমাধান কৰি সকলোকে পাই নিয়মীয়া শিক্ষকৰ দৰে সা-সুবিধা আৰু মৰ্যাদা প্ৰদান কৰাৰ বাবে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মৰিগাঁও জিলাৰ সমূহ ঠিকাভিত্তিক শিক্ষকৰ হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে মৰিগাঁও জিলা মাধ্যমিক অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক সংস্থাই। 5 নম্বৰ খবৰটোত আছে, মাছ মাংস শাক-পাচলি বিক্ৰীৰ ক্ষেত্ৰত পুনৰ বাধা মহানগৰ জিলাৰ প্ৰশাসনৰ। কাইলৈৰ পৰা লাগিব অনুজ্ঞাপত্ৰ। গুৱাহাটী মহানগৰীত মাছ আৰু মাংস বিক্ৰীক লৈ পুনৰ বাধা আৰোপ কৰিছে কামৰূপ জিলা প্ৰশাসনে। এতিয়াৰ পৰা অনুজ্ঞাপত্ৰ নাথাকিলে বিক্ৰী কৰিব নোৱাৰিব মাছ আৰু মাংস। মুৰ্গী মাংস আৰু ছাগলী মাংস অথবা মাছ বিক্ৰী কৰিবলৈ হ'লে এতিয়াৰ পৰা ল'ব লাগিব বিভাগীয় অনুমতি। 6 নম্বৰ খবৰটোৰ ভিতৰত আছে, 15 জুনৰ পৰা পুনৰ কঠোৰভাৱে বলবৎ হ'ব লকডাউন। নিয়মীয়া বাৰ্তা 11 জুন। ঘাতক মহামাৰী কোভিড-19 বা কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰি লগাবলৈ চলি আছে কেন্দ্ৰীয় চৰকাৰে বলবৎ কৰা লকডাউন 5 তথা আনলক 1। এই পঞ্চম পৰ্যায়ৰ লকডাউন বহু ক্ষেত্ৰতে শিথিলতা দিয়া হৈছে যদিও শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত চৰ্চা লাভ কৰা এক খবৰে সকলোকে চিন্তিত কৰি তুলিছে। আনকি এই খবৰত পুনৰ ৰেল আৰু বিমান সেৱা বন্ধ কৰিব বুলি উল্লেখ কৰিছে, যাৰ পিছতে সমগ্ৰ দেশতে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। কিন্তু এই খবৰ প্ৰেছ ইনফৰমেশ্যন ব্যুৰো চমুকৈ PIB-য়ে এই খবৰ সম্পূৰ্ণৰূপে ভুৱা বুলি প্ৰকাশ কৰিছে। শেষৰটো খবৰৰ ভিতৰত আছে, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে এতিয়া সৰ্বত্ৰ প্ৰকৃততে বাগজান অগ্নিকাণ্ড সন্দৰ্ভত কি হৈছিল পাটোৱাৰীয়ে।
পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে এতিয়াও সৰ্বত্ৰক পাটোৱাৰীৰ এটা বিশেষ মন্তব্যত এতিয়া জাঙৰ খাই উঠিছে বাগজান অগ্নিকাণ্ডৰ সৰ্বস্থান্ত হোৱা অঞ্চলবাসী। আনকি ছ'চিয়েল মিডিয়াতো বহুতো লক্ষ্য কৰি লৈছে মন্ত্ৰীগৰাকীক। বৃহস্পতিবাৰে আশ্ৰম শিবিৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহ কৰিবলৈ বক্ষিত ৰাইজৰ তীব্ৰ প্ৰতিবাদ। বাগজানৰ অগ্নিকাণ্ডৰ ফলত সৰ্বস্থান্ত হোৱা লোকসকলৰ স্থানীয় পৰ্দৈগুৰিত ক্ষতিগ্ৰস্ত লোকসকলে আশ্ৰয় লোৱা শিবিৰত বুধবাৰে উপস্থিত হৈছিল পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। শিবিৰ পৰিদৰ্শনৰ সময়তে মন্ত্ৰীগৰাকীয়ে কৈছিল যে ৰাছিয়া ইৰাকৰ তুলনাত বাগজানৰ জুই একোৱেই নহয়। এনেকুৱা উচতনি মন্তব্য দিয়াৰ বাবে ৰাইজৰ ৰোহত পৰে মন্ত্ৰীগৰাকীয়ে। বন্ধুসকল, আজি ইমানেই আছিল। থেংক ইউ।